ব্ৰইলাৰ মাংস বিক্ৰী কৰি পৰিয়াল চলোৱা পুত্ৰই পালে CISFত চাকৰি। আনন্দতে হুকহুকাই কান্দি উঠিল পিতৃ। কষ্টটো কৰে নাই মোৰ দিনে ৰাতিয়ে কষ্ট কৰে উপায় নাই। বহু সংগ্ৰাম কঠোৰ পৰিশ্ৰমৰ অন্তত সফলতা অৰ্জন কলিয়াবৰৰ ৰাজদুৱাৰাৰ। ব্ৰইলাৰ মাংস বিক্ৰী কৰিয়েই পিতৃ মাতৃক পেটৰ ভাতমুঠি যোগান ধৰি আহিছিল। পিতৃ মাতৃয়েও বহু কষ্টৰ মাজেৰে ডাঙৰ দীঘল কৰিছিল পুত্ৰক। আশা কৰিছিল আমাৰ ল'ৰাই ভালকৈ পঢ়া শুনা কৰি এদিন চাকৰি কৰি আমাক সুখত ৰাখিব। বহুত কৰিছে সি যেতিয়া মানে ব্ৰইলাৰ 17 চনৰ পৰাই সি মেট্ৰিক দিয়া পাই সি ব্ৰইলাৰ যেতিয়া লাগি আছে মানুহজনেও বহুত কষ্ট কৰিলে, বহুত মানে হাজিৰা কৰি মানে ঘৰখন চলাই আছে। মই ধৈৰ্যৰ সীমা সাৰি গৈছে আৰু তাৰপিছত ধৈৰ্যৰ সীমা সাৰোতে মানে মই ভাবিছোঁ মই নিৰাশ আৰু মোৰ একো জীৱনত একো ভগৱানে নাচায়, মই এতিয়া সুখী মানে মোৰ সন্তানক লৈ মই এতিয়া সুখী আৰু। পিতৃ মাতৃৰ সেই আশা পূৰণ কৰিবলৈ ৰাজে দিনে নিশাই কৰিছিল কঠোৰ পৰিশ্ৰম। পুৱাই পথাৰলৈ গৈ কৰিছিল CISFত নিযুক্তিৰ বাবে অনুশীলন আৰু বিয়লি কলিয়াবৰৰ পুৰণি সত্ৰৰ পথাৰৰ কাষত বিক্ৰী কৰিছিল ব্ৰইলাৰ মাংস। এইদৰে ৰাজদুৱাৰাই পিতৃ মাতৃক সুখত ৰাখিবলৈ কৰি গৈছিল কঠোৰ সংগ্ৰাম। অৱশেষত CISFৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় ৰাজদুৱাৰাই। পিতৃ দেৱকান্ত দুৱৰা আৰু মাতৃ পমি দুৱৰাৰ সন্তান ৰাজদুৱাৰাৰ এই সফলতাত আজি সমগ্ৰ অঞ্চলবাসী গৌৰৱান্বিত। এই সুসন্তানগৰাকীৰ সফলতাত আপুনিও জনাওক শুভেচ্ছা। মই আপোনাৰ CISFত SSCGD আণ্ডাৰত CISFত পাইছোঁ। কিমান দিনীয়া প্ৰস্তুতি কৰিছিলা? মোৰতো আপোনাৰ 2017 চনৰ পৰা মই দৌৰি আছিলোঁ ধৰক, আৰু এইটো মই 2025ৰ CISFত আপোনাৰ SSCGD আণ্ডাৰ যোনটো তাত পাইছোঁ ধৰক। তুমি ইয়াৰ পূৰ্বে কি কাম কৰি আছিলা? মোৰ এখন দোকান আছে আপোনাৰ ব্ৰইলাৰ কাটো, মই ব্ৰইলাৰ কটা দোকান চলাই, ব্ৰইলাৰ কাটা দৈনিক কাটো সন্ধিয়া আপোনাৰ। ব্ৰইলাৰৰ পৰা যিটো উপাৰ্জন হয় তাৰে ঘৰ চলাই আছিলোঁ। কচোন কথাখিনি ভালকে। মোৰ মানে আপোনাৰ ধৰক মই মেট্ৰিক পাছ কৰাৰ পিছত ধৰক আপোনাৰ দোকান এখন খুলিলোঁ ধৰক, ঘৰৰ দেউতাও তেনেকৈ গা ভাল নহয়, দোকানখন খুলি আপোনাৰ চলাই আছোঁ। তাৰ মাজতে ধৰক ইণ্টাৰভিউ মাৰি আছিলোঁ, পুলিচৰ মাৰিছিলোঁ মাজত নহ'ল ধৰক, ফৰেষ্টত তেনেকৈ দিলোঁ নহ'ল। তাৰপৰা এইটো আৰু ভগৱানে চালে আৰু ধৰক SSCGDটো। ঘৰখনৰ এই প্ৰথম চাকৰি নেকি? ঘৰখনৰ প্ৰথম চাকৰি হয়। পিতৃ মাতৃৰ নাম? দেউতাৰ নাম দেৱকান্ত দুৱৰা, মাৰ নাম পমি দুৱৰা। এতিয়া সুখী যথেষ্ট? সুখী, যথেষ্ট সুখী, ভাল লাগিছে, কষ্টখিনি সফল হৈছে আৰু। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।